চিৰন্তন যুৱক সংঘৰ লোক যিসকল সদস্যসকলৰ সৈতে আমি কথা বতৰা পাতিম। আমাৰ আজি আমি চিৰন্তন যুৱক সংঘৰ ফালৰ পৰা আপোনাক ভোগালী বিহুৰ উৎসৱত আমি যিহেতু পূৰ্বতে আমি একেলগে আমি ভোগাল খাই আমি মিলাপ্ৰীতি আনন্দ উৎসৱ কৰিছোঁ। আপোনালোকৰ আমি বোকাহাটৰ এটা পৰিয়াল হিচাপে আমি গণ্য কৰিছোঁ। আমি একেলগে আমি আজি খানাটো আমি ভোজভাতটো একেলগে খাওঁ, হয় নাই? সেইকাৰণে চলাই আহিলোঁ। কৃষ্ণ ধুনীয়াকৈ আমাক কিবা এটা কৰিব আমাৰ ল'ৰাখিনি। ভাতটো খাই লওক। ভাত খালে? ভাত নাই খোৱা? এইফালে আহক, ইয়াত ভাত খাব আহক। ইয়াত ভাত খাব আহক। আহক ভাত খাব, ইয়াত ধুনীয়াকৈ বহি পেলাই ভাত খাব আহক। এই ইয়াত শুই আছে, আপুনি ইয়াতে শুব পাৰে। জনাইছোঁ লগতে সকলোৱে উৰুকা উদযাপন কৰিছে আৰু এওঁলোককো উৰুকাৰ যি আমেজ দিয়াৰ প্ৰয়াস কৰিছে। হয়, আজি আমাৰতো এটা অসমৰ কাৰণে, আমাৰ অসমীয়া জাতিৰ কাৰণে এটা পবিত্ৰ দিন। আৰু প্ৰথমতেই মই সমূহ বোকাখাটবাসী ৰাইজ তথা সমূহ অসমবাসী ৰাইজক আমাৰ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ চিৰন্তন যুৱ সংঘৰ তৰফৰ পৰা। আমি আজি যিহেতু অসমবাসীৰ সমূহ ৰাইজে প্ৰত্যেক ঘৰ মানুহে প্ৰত্যেকজন সদস্যই নিজৰ ঘৰতে হওক বা নিজৰ চুবুৰীতে হওক বা নিজৰ গাঁৱে একলগ হৈ একেলগে আমাৰ মিলা প্ৰীতিৰে ভোজ ভাত খোৱা এটা প্ৰথা আমাৰ পূৰ্বৰ পৰা চলি আহিছে আৰু সেইটো আজিও অক্ষুণ্ণ আছে আৰু তেনেকৈ ধৰণেই আজি চলি আহিছে। কিন্তু আমাৰ পদপথত যিসকল আমাৰ ব্যক্তি আমাৰ আছে সেইসকলৰ পূৰ্বতে এখন সংসাৰ আছিলে। পূৰ্বতে তেওঁলোকৰ এখন সংসাৰ বা তেওঁলোকেও আগতে এনেকুৱা ধৰণৰ এটা পৰম্পৰাৰে মিলা প্ৰীতিৰে ভোজ ভাত বা তেওঁলোকে এটা আনন্দ উল্লাস কৰি আহিছিলে। কিন্তু আজিৰ যুগত তেওঁলোকৰ সেইটো এটা ব্যতিক্ৰম হৈ আছে। কিবা কাৰণত তেখেতসকলে আজি পদপথত আহিবলগীয়া হ'ল। কিন্তু আমি এতিয়া নিজে ভাবিছোঁ, চিৰন্তন যুৱ সংঘৰ সদস্যসকলে আমি ভাবিলোঁ যে আমি সঁচাকৈ সেইটো যে আমি মিলা প্ৰীতিৰে যেতিয়া ভোজ ভাত খাইছোঁ, আমি সকলোৱে নিজৰ আনন্দ উল্লাস কৰিছোঁ। কিন্তু আনন্দ উল্লাস কৰাটো আমি জানো হেৰি হ'ব, আমাৰ বোকাখাটত যিহেতু তেখেতসকলেও আমাৰ বোকাখাটত আজি আছেহি, তেখেতসকলেও আমাৰ বোকাখাটত এতিয়া বৰ্তমান সদস্য হৈ গৈছে। কাৰণ সেই সদস্যসকলটোতো আমাৰতো ব্যতিক্ৰম হৈ আছে। তেওঁলোকতো আমাৰতো কোনো আনন্দ উল্লাসত আমাৰ লগত জড়িত নাই বা কাৰো লগত জড়িত হ'ব পৰা নাই। তেওঁলোকৰ কাৰণ এখন নিজা ঘৰ নাই। তেওঁলোকে যি জেগাতে থাকে সেই জেগাই হৈছে তেওঁলোকৰ আপোন, কাৰণ সেই জেগাখনেই হৈছে তেওঁলোকৰ নিজৰ ঘৰ। এতিয়া বোকাখাটত আছেহি, এতিয়া বোকাখাটতে আমাৰ নিজৰ ঘৰ। তেওঁলোকে এতিয়া আমাৰ বোকাখাটত আমাৰ যিটো সংঘটো আমাৰ বোকাখাটৰ, আমি সংঘৰ ফালৰ পৰা আমি ক্ষুদ্ৰ প্ৰচেষ্টা কৰিছোঁ যাতে আজি ভোগালী বিহুৰ দিনাখন আমি সকলোৱে একেলগে আমি যেনেকৈ আনন্দ উল্লাস কৰিছোঁ তেওঁলোকেও আমাৰ লগতে সমভাগী হওকচোন এই আনন্দ উল্লাসৰ। তেওঁলোকেও অকণ আমাৰ লগতে থাকক, আমি তেওঁলোকৰ লগতে আমি আনন্দ উল্লাস কৰি পেলাই আমি এই ভোগালী বিহুটো উদযাপন কৰিবলৈ ওলাইছোঁ। সেইটোৱে আমাৰ পদক্ষেপ আছিলে আজি। আৰু তেনেকৈ ধৰণে আমি বিভিন্ন ধৰণৰ পদক্ষেপ আমি আগতো পূৰ্বতো গ্ৰহণ কৰিছোঁ। এই লকডাউনৰ সময়তো আমি তেনেকুৱা ধৰণৰ পদক্ষেপ আমি গ্ৰহণ কৰিছিলোঁ। আমি বা তেনেকুৱা ধৰণৰ চিৰন্তন যুৱ সংঘ যিহেতু 1986 চনত জন্মগ্ৰহণ কৰিছিলে, সেই 1986 চনত জন্মগ্ৰহণ কৰাৰ পৰা তেতিয়া এটা সাংস্কৃতিক অনুষ্ঠান হিচাপে আমি জন্মগ্ৰহণ কৰিছিলোঁ। কিন্তু পাছলৈ এতিয়া এটা সামাজিক অনুষ্ঠানলৈ এটা পৰিৱৰ্তিত হ'ল। সেই সামাজিক অনুষ্ঠানটো যাতে আমি সমাজৰ হকে আমি কাম কৰিবলৈ আমি চেষ্টা কৰিছোঁ বা কিমানটো সফল হৈছোঁ আমি নাজানো। সেই ভগৱন্তই আশীৰ্বাদ কৰক, আমাৰ বোকাখাটবাসী ৰাইজে সহযোগ কৰক, অসমবাসী ৰাইজে আমাক সহযোগ কৰক। আমি তাৰে কামনা কৰিছোঁ যাতে সকলোৱে আমাক আশীৰ্বাদ কৰি আমাক যাতে এনেকুৱা সামাজিক কৰ্মত আমি সামাজিকৰ হকে সমাজৰ হকে আমি যাতে আগবাঢ়ি যাব, আমি কৰ্ম কৰি যাব পাৰোঁ। তাৰ কাৰণে সকলোৱে আশীৰ্বাদ কৰক, আমাক আশীৰ্বাদ দিয়ক। আমি আশীৰ্বাদ দি পেলাই আমাক যাতে আগুৱাই লৈ যাবলৈ, আমাক কৰ্ম কৰি যাবলৈ আমাক হেৰি কৰক। ধন্যবাদ।